শিৱসাগৰ ৰাইজৰ কাৰণে নিবলৈ এইখিনি আমি ইমানখিনি কঠীয়া তুলিলোঁ। এয়া বাই ভনী দুজনীয়ে লাগি আজি ইমানখিনি তোলা হ'ল। এয়া দেখিছেনে, এয়া একদম পূৰা ৰেল গাড়ীৰ নিচিনাকৈ থৈ গৈছে আমাৰ বাইদেৱে। মই টুকুৰা টুকুৰকৈ থৈছোঁ, সেইফালে থৈছোঁ, এইফালে এইখিনি থৈছোঁ, মাজত এইখিনি চব টুকুৰা টুকুৰ মোৰ। আমাৰ বাই মানে একদম ৰেল গাড়ী দেখিছে নাই, কপালৰ ঘাম মাটিত পেলাই ইয়াকে কয়। আৰু এই ঘামৰ মূল্য আপোনালোকে কি বুজি পাব, এ চি ৰুমত সোমাই ফটোৱা মন্তব্য আগবঢ়োৱা কেইজনে। এই কপালৰ ঘামৰ মূল্য খেতিয়কেহে বুজি পাব। মানে আচলতে এনেকুৱা হয় কথাটো, যোনে যিটো পৰিস্থিতিৰ সন্মুখীন হৈছে সেইসকলেহে গম পায় কিহৰ কিমান মূল্য। যাক যিটো বস্তুৰ প্ৰয়োজন হয় সেইসকলেহে গম পায় মূল্য। আৰু এতিয়া এয়া দেখা পাইছেই, খন্তেক সময়ৰ পাছতে আমাৰ মাও আহিব এইখিনি বান্ধিবৰ কাৰণে। মইতো নাবান্ধো, মায়ে ভালকৈ বান্ধিব, মানে মায়ে বান্ধিলে বহুত ধুনীয়াকৈ টাইটকৈ বান্ধে। আৰু এজোপা থৈয়ে গ'ল কেলৈ থৈ গ'লি ঐ, এজোপা নোৱাৰিছে বোলে, বহুত মাটি আহিছে, বহুত জোৰ লাগিব মানে। এয়া চাওক, মাটি দেখিলে আপোনালোকে গম পাব কিমান কেনেকৈ আহিছে। এফালেখিনি একদম মানে তুলিবলৈ বেয়া হৈছে, সেই সিফালৰখিনি অকণমান ভাল আছিলে, সেইটো ওখ ছাইড আছিলে মাটিটো। আৰু এই চাইডে মানে পানী জমা হৈ দেখিছেনে, এয়া এনেকৈ চবলাকৈ এনেকৈ হেৰিছে মানে। এয়া চাওক, তাতে বন গজি গ'ল, ঘাঁহ গজি গ'ল। আৰু এইফালেতো দ আছিলে, পানী গোট খাইছিলে, গোটেই মাটি আহিছে একদম, মানে হাত ধমক মাৰি আছে দিছে না, ৰঙা চঙা পৰি গৈছে একদম। আৰু আমি বাৰু শিৱসাগৰবাসী ৰাইজৰ কাৰণে এয়া কৰি আছোঁ। কেতিয়ালৈ নিব পাৰোঁ সেইটো বাৰু সিদ্ধান্তটো হোৱা নাই এতিয়াও, আপোনালোকক জনাম সেয়া বেলেগ ভিডিঅ'ৰ যোগেদি। তাৰপাছতে এতিয়া আমি এইখিনি তুলিবলৈ আৰম্ভ কৰিম। যিহেতু সকলোৱে গম পাইছে যে বহুত ৰ'দ দিছে এইকেইদিন, ৰ'দত তুলিব নোৱাৰি। আৰু ৰ'দত তুলিলে কঠীয়াখিনিও বেয়া হৈ যায়, মানুহৰ অৱস্থাও বেয়া হৈ যায়, স্বাস্থ্যহে। সেইকাৰণে মানে ধৰি লওক একদম গোপমুখতে ৰাতিপুৱা তুলিব লাগিব, নহ'লে পাছবেলা সময়ত ছাঁ পৰা পাছত তুলিব লাগিব, তেনেকুৱা হৈছে। বহুত কঠীয়া তুলিবও নোৱাৰি। আৰু যিহেতু এইখিনি কঠীয়া পৰা অকণমান সময় হ'ল, শিপা দীঘল হৈ গ'ল, সেইকাৰণে তুলিবলৈ বেয়া হৈছে। আৰু যথেষ্টখিনি ৰাইজে বাৰু যোগাযোগ কৰি আছে কঠীয়া লাগে বুলি। কঠীয়া যিমানখিনি পাৰোঁ আমি যোগান ধৰিবলৈ চেষ্টা কৰিম। আৰু এতিয়াতো সকলো ধৰণৰ কঠীয়া আনিলে নহ'ব, গোটেই মানে যি টি কঠীয়া লৈ গ'লেতো নহ'ব। এতিয়া শেহতীয়াকৈ ৰোৱা কঠীয়া নিব লাগিব, যেনে ধৰক বৰা, জহা, ব্লেক ৰাইচ, এইখিনি শেহতীয়াকৈ কৰা খেতি হয়। এতিয়াতো আইজং নহ'বই, আইজং একদম আগতীয়া কৰা খেতি হয়, এতিয়া ৰুলে নহ'ব সেয়া। তেনেকৈ মানে চাই ৰুব লাগিব। বিয়ৈ, সেইখিনি শেহতীয়াকৈ কৰা খেতি। সেয়ে কঠীয়া যদিও আছে, তুলিবলৈ মানুহ পোৱা নাই। ধৰি লওক কিছুমান আগতীয়া কঠীয়া আছিলে, সেইখিনিতো আমি নিব নোৱাৰোঁ, সেইখিনি নিলেতো এনেই নিয়া হ'ব। চাই আমি যিখিনি শেহতীয়াকৈ কৰিব পৰা খেতি, সেই তেনেকুৱা কঠীয়াহে আমি এতিয়া বিচাৰি তোলাত ব্যস্ত হৈ আছোঁ। কিমানখিনি পাৰিছোঁ কৰিবলৈ চেষ্টা কৰিছোঁ। আচলতে টকা থাকিলেই নহ'ব, সহায় কৰিবলৈ মনো থাকিব লাগিব। যিসকলৰ আকৌ টকা নাথাকে, সেইসকলৰ মানে আমাৰ নিচিনা মানুহবিলাকৰ আৰ্থিকভাৱে আমি টনকিয়াল নহ'ব পাৰোঁ, কিন্তু আমাৰ সহায় কৰিবলৈ বহুত বেছি মন যায়। এতিয়া কি কৰিব, দেহাই যিমানকণ টানে সিমানকণহে কৰিবলৈ পাৰিম, হয়নে নহয়? তেনেকুৱা কথা। বহুত এনেকুৱাও মানুহ আছে যে আৰ্থিকভাৱে টনকিয়াল, এনেকুৱা মানুহ আছে কিন্তু সহায় কৰিব নিবিচাৰে। অকল যে টকা পইচাৰে যে সহায় কৰিব লাগিব তেনেকুৱা কথা নহয়, আমি যে অকল আৰ্থিকভাৱেই যে সহায় কৰিব লাগিব। এতিয়া ধৰি লওক মই ক'ৰবাত কঠীয়া পাইছোঁ বা বিচাৰি দিছোঁ, ধৰি লওক তুলি দিছোঁ, সেয়াও তেনেকুৱা ধৰণৰতো সহায় কৰিব পাৰে। কোনোবাই এইবিলাক তুলি দিব পৰা নাই বোলে, মই তোলা খৰচটোকে দিছোঁ, তেনেকৈওতো সহায় কৰিব পাৰে। আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি শিৱসাগৰ ৰাইজক বা চৰাইদেউ ৰাইজক, যোৰহাটবাসী ৰাইজক সকলোৱে সহায় সহযোগিতা আগবঢ়াই আছে। কোনোবাই খোৱা বস্তু যোগান ধৰিছে, খোৱা খাদ্য যোগান ধৰিছে, কোনোবাই ঘৰ বনাই দিছে, কোনোবাই সামগ্ৰীকে কিনি দিছে, কোনোবাই আৰ্থিকভাৱে সহায় কৰিছে। ঠিক তেনেকৈ আমি কঠীয়া বিচৰাত, কঠীয়া তোলাত কৰিব পাৰিছোঁ, আমি তেনেকৈ কৰিছোঁ। যোনে যেনেকৈ পাৰিছে তেনেকৈ কৰিছে। আৰু এয়াই কি এয়া হৈছে আমাৰ বগৰী চৰ্বতো খাই লৈছে। নহ'লে নোৱাৰি, চব মানে ঘৰৰ মানুহ কোনে আনি যোগাৰ কৰি থাকিব ন, মানে মানুহেই নাই। মা আগত এফালে নগ'লেও নহয়, গাঁৱতে যিহেতু বিয়া এখন আছিলে, দেউতাক গৰখীয়া, আৰু ভাইটি দুটা এটা ক'ৰবাত ইলেক্ট্ৰিকৰ কাম কৰিব গ'ল, আৰু এটা তাৰ কামতে ওলাই গৈছে। আৰু আমাৰ বাইদেউ দিছে নাই কিমান ঘামিছে, গা ধোৱাতকৈ চাহ হৈ গৈছোঁ আৰু। মই মানে পানীটো অকণমান কমকৈ খাওঁ, সেইকাৰণে মই অলপ কমকৈ ঘামো। দেখিছ, পানী কম খালে প্লাছ পইণ্ট আছে, দেখিছ।
বহুত ভাল লাগিছে অকণ অমিত খোৱাৰ নিচিনা লাগিছে সঁচাকৈ তোক যে বগৰী চৰ্বত লৈ যাব কৈছিলে কোনোবাই কোনে কৈছিলে মই পাহৰি থাকিলোঁ এতিয়া কমেণ্টটো বিচাৰিবলৈ অকণমান হেৰি হ'ব দিগদাৰ হ'ব তই অকল ভিডিঅ'টো বা আজিবা আপলোড কৰিবি নকৰিবি একো নাই কৰিম যেতিয়া কৰিম যদি মনত থাকে মানে লৈ গ'লো হয় কিন্তু বৰ বেছিওতো ইয়াৰ পৰা তালৈ নিব নোৱাৰোঁ গোটেই ৰাইজক খুৱাব পৰাকৈ এবটলমান নিব পাৰি আৰু কাইলৈ গ'লে অকণ বনামকেইটা নিম কেতিয়া সেইটোও হৈ যায় যদি পৰহিলৈ যোৱা হয় তেতিয়া বাৰু 2 বটলমান বনাই নিব পাৰি সৰহকৈও কিমান মানে ইমান বনাবলৈ সময় নহ'ব আৰু চেনি দাম বাঢ়িলে আমাৰ 60 টকা হ'ল মায়ে বেয়া গালি পাৰিব বেয়া গালি পায় মোক এতিয়া মানে ৰাইজ ইনডাইৰেক্টলি কি গ'ল মানে কোনোবাই চৰ্বত খাবলৈ চেনি দাম দিব লাগিব সেইটো কথাই বুজালে চেনি কেজি 60 টকা হ'ল আৰু মায়ে মানে কৈছে বগৰীত চেনি দিয়া বন্ধ কৰিবি আৰু বুলি কৈছে আমাৰ এনেকৈ হাঁহি ধেমালিৰে কামখিনি কৰিছোঁ তাকো আকৌ মানুহৰ জ্বলন নহয় হাঁহিলেও বেয়া পায় কি ক'ব হাঁহি ফূৰ্তিৰে কামবিলাক কৰিলে সোনকালে হয় এতিয়া মই খাওঁ কৈছোঁ ন অমিত খোৱাৰ নিচিনা লাগিব খাইছা এই সোৱাদ মানে এইকণ টাইমত কি আৰু কি কৈছোঁ অমিততকৈ চাৰহে মানে শীতল হৈ গৈছে একদম মৌ ওলাইছোঁ বহুত মৌ ওলাইছে আমি হেৰি এটা লৈ আহিব লাগিছিল মৌ যোৱা যিকি নহওক ৰাইজ আজিলৈ সামৰি দিওঁ আকৌ কামত লাগোঁ কিমানখিনি পাৰোঁ তোলোঁ মানে 10টা বাজে 11টা বাজে বা 12টা বাজে ৰাতিটো বহি এনেকৈ তুলিম মানে অকণ দোকানে জীয়াই ল'ম সেইটো তুলিব নোৱাৰি কৰিবই নোৱাৰি অলপ তুলিম অলপ বহিম তথাপিও ৰাতি যিহেতু ৰ'দ নাই ৰ'দৰ কাৰণে বাচিছোঁ ঘামি গৈছোঁ একো কথা নাই গধূলিও গা ধুমি গতিকে ৰাতিটো যিমান বাৰু সিমান তুলিম তথাপি মই দুপৰীয়া কঠীয়া তুলিব আহিব নোৱাৰোঁ দুপৰীয়া ৰ'দ পৰি থাকে আৰু গৰমটো বহুত বেছি পৰিছে গম পাইছে আপোনালোকে সকলোৱে হয়নে আৰু মোক মানুহে গালি পাৰিলেও উপায় নাই মই গোটেই ৰাতি কাম কৰি দিম কিন্তু মই আন্ধাৰে মুন্ধাৰে মই পথাৰতে আহিম গোটেই ৰাতিয়ে কৰি থাকিম নুশুৱে লাগিলে মোক কেনেকুৱা ওলাইছে মোক ভৰিলে চা মানুহ মাৰিবচোন আমাক চা মাৰ না বেমাৰ হৈ যাব আকৌ এনেকৈ চা এইটো ওপৰলৈ লগতে আছে চা গোটেই টেষ্ট হৈ গৈছে বেমাৰ হ'ব দেই সেই কিবা এটা আনিব লাগিব দিয়া নহ'ব ঘৰলৈ ফোন কৰ চাওক মোক এনেকুৱা লালি হৈ গৈছে এইটো ইমান জোৰ চাগে মাৰিছ নে টেষ্ট কেনেকৈ ওলাইছে মুখে খাই মানুহ মাৰি দিব এনেকৈ হ'লে অকণমান চৰ্বত খাওঁ বুলিহে বহিছিলোঁ চাওক এইকণ সময়তে কেনেকৈ মহে কামুৰিছে বাৰু ভৰিকেইটা ঢাকি এনেকৈ ঢাক বেয়া খজুৱাইছে যিকি নহওক খাই চামৰি দিওঁ দেখিছে নহয় অকণমান সময় বহুতে কিমান মহে খাইছে ঘৰলৈ ফোন এটা কৰি লওঁতে হেৰি মানে এইকণ তেজ গোটাওঁতে বহুত দিন লাগিব বাইকৰ একদম আৰু নোৱাৰিম গোটাবলৈ তেতিয়াহ'লে এটা ফোন কৰোঁ খজুৱাইছে ৰাম খজুৱাইছে সেই ডিমৰ বাকলি লৈ আহিব লাগিব